2014 চন অসমৰ এখন ডাঙৰ চহৰ গুৱাহাটীত প্ৰতিষ্ঠিত এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী আইতাক হৈছে সাবিত্ৰী, যাৰ বয়স হৈছে প্ৰায় 70 বছৰ। আজি বৰুৱা পৰিয়ালৰ বাবে এটা মংগলময় দিন, কিয়নো আজি হৈছে সাবিত্ৰীৰ দ্বিতীয় পুত্ৰ অবিনাশ বৰুৱাৰ পঞ্চমটো শ্বপিং মলৰ উদ্বোধনী অনুষ্ঠান। ইতিমধ্যে অবিনাশ বৰুৱাই চহৰখনত 4খনকৈ শ্বপিং মল খুলি সফলতা লাভ কৰিছে। হয়, যোৱা 45 বছৰৰ পৰা বৰুৱা পৰিয়াল ব্যৱসায় বাণিজ্যত জড়িত থকা এইখন চহৰত নামী দামী সমাজত প্ৰতিষ্ঠিত। আৰু ইয়াৰ সকলোৰে আঁৰত আছিল সাবিত্ৰীৰ অশেষ কষ্ট আৰু নিষ্ঠাৰ অৱদান। সেইবাবে অতি উলহ মালহেৰে আয়োজন কৰা হৈছে আজিৰ এই কাৰ্যসূচী। চহৰখনৰ বিশিষ্ট ব্যক্তিসকলক অতি আদৰেৰে নিমন্ত্ৰণ কৰা হৈছে। পৰিয়ালৰ সকলোৱে ব্যস্ত হৈ পৰিছে আজিৰ সভাৰ শুভ আৰম্ভণিৰ বাবে। কিন্তু আজিৰ এই শুভ দিনটোত এটা অকল্পনীয় ঘটনাই গোটেই পৰিয়ালটোকে আনপিনে বিভ্ৰান্তও কৰি তুলিছে। সকলোৰে মনত মাথো এটাই প্ৰশ্ন, কিয় বাৰু হঠাতে এনেকুৱা হ'বলৈ পালে? সাবিত্ৰী আইতা ঘৰখনৰ পৰা নিৰুদ্দেশ হৈ গ'ল আৰু এই বিষয়ে কোনেও খবৰ নাপালে। কেনেকৈ? পৰিয়ালৰ কোনোৱেও এইটো বিশ্বাস কৰিব পৰা নাছিল। সাবিত্ৰী গুচি গ'ল এনেকুৱা এটা দিনত, যিটো দিন আছিল বৰুৱা পৰিয়ালটোৰ সফলতাৰ অন্য এক যাত্ৰাৰ আৰম্ভণি। হেল্ল', ৰাতিপুৱাই আমনি দিয়াৰ বাবে ক্ষমা কৰিব। নাই আমাৰ অলপ চিন্তা হৈ আছেতো। হয় নাই আপুনি বেয়া নাপাব। ঠিক আছে, এৰিছোঁ তেতিয়াহ'লে। অ'কে, বাই। আমি যদি এতিয়াই ওলাই নাযাওঁ তেনেহ'লে সময়ত গৈ নাপামগৈ। অনুষ্ঠানটো অলপ দেৰি কৰি আৰম্ভ কৰিব নেকি? মানে এঘণ্টা সময় পিছুৱাই দিলে বেয়া নহয়। অনুষ্ঠানটো অকল আমাৰ কাৰণে পতা নাই নহয়, ইমানবোৰ VVIPক মতা হৈছে। চহৰখনৰ মেয়ৰজনক নিমন্ত্ৰণ জনোৱা হৈছে। আমাৰ সময়ৰ মূল্য নাথাকিল বুলিয়ে তেওঁলোকৰ সময়ৰ মূল্য নাথাকিব নেকি? গতিকে সময় চেঞ্জ কৰাটো ভাল নহ'ব, পিছত আমিয়ে লাজত পৰিব লাগিব। মা যদি আমাৰ লগত নাযায় তেন্তে কি হ'ব? কথাটো বৰ বেয়া হ'ল নেকি? মা হঠাতে নোহোৱা হৈ যোৱা খবৰটো বাহিৰত ওলাই গ'লে কি হ'ব? মা নাথাকিলে একো প্ৰব্লেম নহয় দিয়া, পিছত তেওঁ সময় পালে এভুমুকি মাৰিব দিয়া, ইমান চিন্তা কৰিব নালাগে। আচলতে মায়ে নিজে যিটো ভাল দেখে সদায় সেইটোৱেই কৰে। আমি কথাবোৰ বেছিকৈ ভাবিছোঁ। আৰু মা এনেকৈ ঘৰৰ পৰা ওলাই যোৱাটো মই কোনো কাৰণ বিচাৰি পোৱা নাই। প্ৰথম কথা হ'ল আমি বিচাৰি উলিয়াব লাগিব যে কিহৰ কাৰণে মায়ে এনেকৈ কাকো নোকোৱা নেমেলাকে ঘৰৰ পৰা ওলাই গুচি গ'ল, তাকো আজিৰ দিনটোত, যিটো দিনৰ কাৰণে আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছিলোঁ। কিজানি নতুন মল খোলাৰ কাৰণে মাৰ কিবা আপত্তি? তুমি ভুল বুজিছা। আমাৰ এই বিশাল সম্পত্তি, ইমানবোৰ শ্বপিং মল খোলা সম্ভৱ হৈছে কাৰণ মায়ে সদায় আমাৰ লগত সমানে আগভাগ লৈছিল। কিন্তু এটা কথা সত্য যে মাৰ এতিয়া বয়স হৈছে, দেহাই নতনা হৈছে। মায়ে আগৰ দৰেই আমাৰ লগত সমানেই সকলো কামতে আগভাগ ল'ব নোৱাৰে, আৰু এই কথাটোত ইমান দুখ কৰিও লাভ নাই। তাৰমানে মই যিটো ভাবিছিলোঁ সেইটোৱেই হ'ল। মই যদি জানিলোহেঁতেন কিহৰ কাৰণে কি হৈছে তেনেহ'লে বাৰু বাদ দিয়া এইবোৰ কথা। এতিয়া আমি আজিৰ দিনটোৰ কথা ভাবিব লাগিব। হয়,
বিচাৰি আছা কিবা হেৰাইছে নেকি মই আচলতে মাৰ ৰুমত দৰকাৰ নহ'লে নুসুমাওঁৱেই মানে মায়ে মোক মানা কৰি থৈছিল যে পৰাপক্ষত মই এইটো ৰুমত সোমাব নালাগে বুলি সেইকাৰণে আৰু মাৰ আলমাৰীত ক'ত কি আছে মই একোৱেই নাজানো তুমি জনাৰ দৰকাৰ নাই তুমি দেখোন জানাই যে মায়ে সকলো মানুহকে বিশ্বাস নকৰে তুমি তেওঁৰ বোৱাৰী হ'লা বুলি তোমাক যে তেওঁ বিশ্বাস কৰিব সেইটোতো কোনো মানে নাই এনেও তোমাৰ লগত তোমাৰ কোনো ঘনিষ্ঠ সম্পৰ্ক নাছিলেও মই জানিছিলোঁৱেই এনেকুৱা এটা পৰিস্থিতিত সকলোৱে মোকেই দোষ দিব কিন্তু মই যিটো ভাবিছিলোঁ সেইটোৱেই হ'ল কি হ'ল মাৰ ঘৰ এৰি যোৱা প্লেনটো আজিৰ নহয় মানে কেতিয়াবাতে কৰি থৈছিলে মানে মই ঠিক বুজিব পৰা নাই তুমি কেনেকৈ জানিলা যে মই ঘৰৰ পৰা গুচি যোৱাৰ প্লেনটো কেতিয়াবাৰ পৰাই কৰিছে মায়ে ভালপোৱা পাটৰ কাপোৰ ইয়াতে এযোৰো নাই হাতে কেইযোৰ লৈ গৈছে কি কোৱা হে তুমি ভালকৈ চাইছানে মই কাপোৰবোৰ নিজে ঠিক ঠাক কৰি থৈ গৈছিলোঁ মোৰ ভালকৈ মনত আছে ইয়াতেইতো মই সকলোবোৰ কাপোৰ থৈ গৈছিলোঁ আনকি মই লণ্ডনৰ পৰা আনি দিয়া বেগটোও নাই কি এতিয়াহে মই বুজিলোঁ মায়ে মোক কেইদিনমানৰ পৰা কাপোৰবোৰ ধুই ধাই কিয় হিষ্ট্ৰী কৰি থ'বলৈ দিছিলে আজিৰ সেই দিনটোৰ কাৰণেহে নেকি হে ভগৱান মা বাৰু এতিয়া ক'ত আছে মায়ে বাৰু কিয় এনেকুৱা কৰিলে মায়ে অসন্তোষীয়া মানুহ সকলো ভাল পোৱা নাছিলে মুখেৰে কোনো ক'লেও ভিতৰি ভিতৰি তেওঁ কি অনুভৱ কৰিছিলে ছোৱালী হিচাপে অন্ততঃ মই সেইখিনি বুজি পাওঁ এই ঘৰখনত ঘটি থকা প্ৰতিটো ঘটনাই মাৰ মনত কিমান অশান্তি দিছিলে সেয়া মই বুজি পাওঁ বেচেৰী মা পেহী ৰাহুল তই আহিলি খবৰটো পাই দেউতা আৰু মই ইয়ালৈ ততাতৈয়াকৈ গুচি আহিলোঁ দেউতাই বৰকৈ টেনশ্যন লৈ আছিল আইতাক লৈ সেয়েহে ফোন কৰি খবৰ লোৱাতকৈ ইয়ালৈকে গুচি আহিলোঁ ভালেই কৰিলি দে দাদা আহিছে নেকি ক'ত আছে ড্ৰয়িং ৰুমতে বহিছে মই দাদাক মাত এষাৰ লগাই আহোঁ চব এইজনীৰ কাৰণে হৈছে মায়ে তাইৰ কাৰণে ইমান মানসিক অশান্তিত ভুগি আছিল মই তোক বাক্যৰে বুজাব নোৱাৰো এতিয়া বাদ দিয়া এইবোৰ কথা আইতাৰ কথা চিন্তা কৰা বাৰু পেহী আইতাই কিবা চিঠি তিঠি লিখি থৈ গৈছে নেকি নাই অ' কিবা এটা কৈ থৈ যোৱা হ'লেতো কথাই নাছিলে কি যে কাণ্ড এটা হৈ গ'ল নহয় চবেই মা এজনীৰ কাৰণেই হৈছে তাই আমাৰ ঘৰখনত গোটেই অশান্তি কৰি পেলাইছে
আমাৰ সকলোৰে মাজত তাইক কাজিয়া লগাই তাইক গোটেই সা সম্পত্তিখিনি অকলে খাব বিচাৰিছে শ্বপিং মলৰ এই ফেমিলি বিজনেছটোৰ পৰা তাই আমাক আঁতৰাই পঠিয়াব বিচাৰিছে এতিয়া তাই মিছামিছি ঘৰিয়ালৰ চকুপানী দেখুৱাবলৈ আহিছে তাই এই ঘৰখনৰ বোৱাৰী বুলিহে তাইৰ সমাজত ইমান আদৰ সাদৰ নহ'লেনো তাইক কোনে চিনি পায় তাইৰ আছে কি দাদা বৰ চিধা মানুহ ঘৈণীয়েকে কিবা এটা ক'ব বুলি তাই যি কয় তাকে শুনে মাকো চাগে ইহঁতেই কিবা এটা কৰিলে ৰাহুল কচোন আইতাৰে বাৰু তোক কিবা কৈছিলে নেকি মানে আজি দিনটোত আইতাৰে কি কৰিব তোক কিবা হিন্স দি কৈছিলে নেকি তোকতো আইতাৰে বৰ মৰম কৰিছিল নাই পেহী আইতাই তেনেকুৱা একোৱেই কোৱা নাই তেনেহ'লে তোৰ দেউতাৰে কিবা গম পায় নেকি আমাৰ মা আৰু বৰ অদ্ভুত মানুহ নহয় নিজৰ তেজ মঙহৰ সন্তানকেইটাতকৈ তোৰ দেউতাৰক মানে পালি লোৱা পুতেককহে বেছি মৰম কৰে তই ৰ মই তোৰ দেউতাৰ লগত কথা পাতি আহোঁ হয় নেকি কিন্তু কাপোৰ কানিবোৰ নাথাকিলেও মই নাভাবোঁ মায়ে এনেকৈ ঘৰ এৰি গুচি যাব দাদাই ঠিকেই কৈছে মা ওচৰতে চাগে ক'ৰবাত গৈছে সেইটো বাৰু ঠিকেই আছে কিন্তু আজিৰ দিনটোতে মায়ে এনেকৈ এৰি থৈ গুচি গ'ল আৰু তাতে আকৌ কাকো একো নজনোৱাকৈ সেইটোৱেতো ডাঙৰ চিন্তাৰ কাৰণ হ'ল সমুদ্ৰদা তুমিয়ে কোৱাচোন মায়ে বাৰু তোমাক কিবা ঘৰ এৰাৰ কথা কৈছিলে নেকি নাই মোক একো কোৱা নাই মই হৈছোঁ এটা শিল্পী মানুহ নিজৰ জীৱনটোৱে কলাকৃষ্টিত অৰ্পণ কৰি আৰু মায়েতো মোক এইটো কাৰণেই বেয়া পাই গ'ল যে মই এই ফেমিলি বিজনেছত কোনো ধৰণৰ আগভাগ কেতিয়াও নল'লোঁ কোনো ৰুচিও নেদেখুৱালোঁ সদায় নিজৰ পৃথিৱীখনত ব্যস্ত হৈ থাকিলোঁ আচ্ছা তোমালোকৰ বিজনেছত কিবা প্ৰব্লেম হৈছে নেকি আমাৰ শ্বপিং মলৰ বিজনেছ ভালেই চলি আছে বিজনেছত একো প্ৰব্লেম হোৱা নাই আৰু মা বিজনেছক লৈ চিন্তিত বুলি মই নাভাবোঁ তুমি মাক কিবা কৈছিলা নেকি তুমি যে মোক দুখিবা মই জানিছিলোঁ ঘৰখনত ইমানবোৰ মানুহ আছে তথাপি তুমি মোকেই মই তোমাক আগতেই কৈছোঁ মায়ে কিছুমান কথা বৰ বেয়া পায় চোৱা মায়া ইয়াত কোনো ধৰণৰ খেল ধেমালি চলি থকা নাই কি হৈছিল সঁচা কথা কোৱা তুমি মোক বিশ্বাস নকৰা মই মাক কেতিয়াও অসন্মান কৰা নাই তেওঁ মোক যেতিয়াই যি কৰিবলৈ কৈছে মই সেয়াই কৰিছোঁ তথাপিও অভিলাষ তুমি মোকেই দুখিছা তুমি বাৰু সঁচাকৈ কোৱাচোন মই বাৰু মাক বেয়া ব্যৱহাৰ কৰিব পাৰোঁ নেকি কিন্তু উল্টা তোমাৰ মায়েহে মোক আনৰ আগত উপলুঙা কৰে মই লাগে যিমানেই চেষ্টা নকৰোঁ তেওঁক সুখী কৰিবলৈ তেওঁ মোক সদায় বেয়া পায় তুমি নিজেও এইটো কথা জানা যে মায়ে সেইটো কামহে কৰে যিটো কাম মায়ে নিজেই ভাল পায় তাতে আনৰ ভাল পোৱা বেয়া পোৱাৰ কোনো কথাই নাহে সঁচা কথা ক'বলৈ গ'লে মইহে এইখন ঘৰ এৰি আচলতে যাব লাগিছিলে মই এইখন ঘৰত কিমান ভুগিছোঁ সেইটো মইহে জানো তুমি এইটো নেভাবিবা মায়ে অকল মোকেই বেয়া পায় বুলি তোমাৰ লগত তোমাৰ সদায়ে কিবা এটা নহয় কিবা এটা লাগিয়েই থাকে
আৰে তোমাতকৈ মায়ে সমুদ্ৰ দাদাকেই বেছি ভাল পায়, যাৰ লগত মাৰ কোনো তেজৰ সম্পৰ্কই নাই। এতিয়া এইবোৰ কথা কোৱাৰ সময় নহয়। তুমি মোক বেয়া পালেও মই কমেই। এই মানুহজন মোৰ জীৱনৰ আটাইতকৈ দৰকাৰী মানুহ। তেওঁ এই বিজনেছটোৰ কাৰণে সকলো বলিদান কৰিছে। তোমালোকে বাৰু কেনেকৈ ভাবিব পাৰিলা যে মায়ে মলখন খোলাৰ কাৰণে বেয়া পাইছে? আৰু ইমান কষ্টৰ মূৰত যেতিয়া আজি এই পবিত্ৰ দিনটো আহিলে, তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল। তেওঁ জানো কাৰোবাৰ কথা এবাৰ চিন্তা কৰিছে? এগৰাকী মাতৃয়ে যদি নিজৰ ল'ৰা ছোৱালী ইমান ভাল পায়, তেন্তে এনেকুৱা কাম কৰিব পাৰিব? হ'ব হ'ব, বন্ধ কৰা এতিয়া এইবোৰ কথা। নাই, তুমি যিয়েই নোকোৱা, যি হ'ল ভালৰ কাৰণেই হ'ল। মায়ে যদি সকলোকে এনেকৈ বিপদত পেলাই গুচি যাব খুজিছে, গুচি যাওক, তেন্তে ভালেই হৈছে। এনেও মই মা নাথাকিলে ভালকৈ থাকিব পাৰিম। মায়া, প্লিজ অকণমান ধৈৰ্য ধৰক। দাদা তই অলপ ঠাণ্ডা হচোন। তুমি যদি মোক মাৰিবলৈ বিচাৰিছা মাৰা, কিন্তু তোমাৰ মাক মই কেতিয়াও ক্ষমা নকৰোঁ। তুমি কিয় নুবুজা যে আমাৰ যদি বিজনেছটো ভালকৈ নচলে, তেনেহ'লে আমি সকলো ডুবিম। অকল তুমিয়ে মইনে, এই বৰুৱা পৰিয়ালৰ আমি সকলো ডুবিম। অনিতা, জয়ন্ত দা, আমি সকলো চব শেষ হৈ যাব। আজিৰ দিনটোত মায়ে এই নাটকখন কৰি আমাৰ মলটোৰ শুভ আৰম্ভণিখিনিত বাধা দিবলৈহে চেষ্টা কৰিছে। না মই নাভাবোঁ যে মাৰ এনেকুৱা কিবা এটা কৰাৰ ইচ্ছা আছিল। দাদা, আপুনি এই বিষয়ে মাত নেমাতিলেই ভাল হয়। যিহেতু আপুনি বৰুৱা পৰিয়ালৰ বিজনেছৰ লগত জড়িত। মই কিবা ভুল কৈছোঁ? আমি এতিয়া ইয়াত বহি এইবোৰ কথাই আলোচনা কৰি থাকিম নে আমি মললৈ যাম? জয়ন্ত, বলক, লেটছ দেৰি গো। হৈছে। ব'লা। ঐ, কি ভাবি আছ? বল ঘৰলৈ যাওঁ। আৰে ঘৰলৈ যাওঁ বল। আইতাৰ কথা ইমান ভাবি লাভ নাই। তোৰ আইতাৰ বহুত সাহসী মহিলা, যধে মধে নভবা নিচিন্তাকৈ একো কামেই নকৰে। বল। সেইটো ময়ো জানো বাৰু। তোৰ আইতাৰ কিমান সাহস সেইটো তই নেজান। তেখেতৰ মনোবল বহুত বেছি, সহজে হাৰ মনা মানুহ নহয়। তেখেতে মৃত্যুলৈকো ভয় নকৰে। সেই বুলি কোনোবাই তেখেতক মৰিবলৈ উপদেশ দিলে তেখেতে মানিও নলয়। সেইটো মই জানো, কিন্তু আইতাক কোনোবাই কিডনেপ কৰা নাইতো। অ' তই সেইটোহে চিন্তা কৰি আছ নেকি? নাই, মোৰ আইতাৰ এই ৰুমটোত সোমাই এনেকুৱা লাগে যেন মই আইতাক বুজিব পাৰিছোঁ। এতিয়া তই এইটোও কবি যে তই আইতাক দেখাও। এই পুতলাটোলৈ চোৱাচোন। এইটো আইতাৰ অতি মৰমৰ পুতলা। তোমাক বাৰু আইতাই কেতিয়াবা কিবা কৈছিলে নেকি? এই পুতলাটো আইতাৰ সঁচাকৈয়ে বৰ মৰমৰ পুতলা, কিন্তু তোৰ আইতাই কেতিয়াও অতীতলৈ ঘূৰি যাবলৈ নিবিচাৰে। আমাক ঘূণাক্ষৰেও তেখেতে কেতিয়াও অতীতৰ জীৱনৰ কথা কোৱা নাই। আচ্ছা, তই মৰমৰ নাতিয়েক বুলি তোক কেতিয়াবা কিবা কৈছে নেকি? নাই, কিন্তু